নমস্কাৰ সকলোকে। আজি এইটো ভিডিঅ'টো আপোনালোকে নিশ্চয় গম পাইছে, মই দ্বিতীয়বাৰৰ বাবে মাতৃ হৈছোঁ। এজনী ছোৱালীৰ মাতৃ হৈছোঁ এতিয়া, আৰু এয়া মোৰ ছোৱালী। আৰু প্ৰথম দিনাখন সেনেকৈ আহিলোঁ, এডমিট হ'লোঁ। তাৰপিছত মোৰ ছোৱালী এজনী জন্ম পালে। এয়া ছেকেণ্ড দিনাখন কিবাকৈ নাৰ্ছে উঠালে, উঠি পেলাই বহিছোঁ আৰু একদম মানে গা চা বেয়া হৈ গৈছে। এইবাৰ মোৰ অকণমান কষ্টটো বেছিয়ে পাইছোঁ। আৰু ছোৱালীক এনেকৈ ফিট কৰাই পেলাই টোপনি খেদাই থৈছোঁ। তাৰপিছত আছোঁ সেনেকৈ। এতিয়া মা আছে মোৰ লগত, আৰু মানুহজনে ইফালৰ পৰা ইফাল কৰি আছে, যি গতিকে ল'ৰাটো ঘৰত অকলে আছে আইতা ককাকৰ লগত। বাপেক আৰু মাকক বিচাৰে দিয়কচোন। আৰু এইটো মোৰ কেবিন, য'ত মই আছোঁ, বেবী আৰু মই আছোঁ, আৰু মোৰ মা আছে মোৰ লগত। শাহু মা গোটেই ঘৰখন চম্ভালি আছে। অকলে আৰু কিমান কৰিব, ল'ৰাটোকো চাই আছে। এইপিনে মা আছে মোৰ লগত লাগি, মানুহজনে ইফালৰ পৰা সিফালে আহি অহা যোৱা কৰি আছে। এনেকুৱা কিবা হ'লে চবৰে কষ্ট হয়, আৰু বিশেষকৈ ঘৰত যেতিয়া মানুহ নাথাকে তেতিয়া কষ্টটো চবৰে দুগুণ বেছিয়ে হৈ যায়। আৰু এয়া এনেকৈ বহি আছোঁ, অলপমান উঠিছোঁ এতিয়া, মানে উঠিলে বহিব নোৱাৰোঁ, শুব নোৱাৰোঁ, তেনেকুৱা হৈছে। আৰু মোৰ ভৰি ফুলি একদম অৱস্থা নাইকিয়া হৈ গৈছে। আৰু এয়া মোৰ বেবীক লৈ গ'ল মানে বেবী জণ্ডিছ ওলাইছে, সেইকাৰণে তাইক এতিয়া NICUত ভৰ্তি। বাচ্ছাবোৰ যেতিয়া মাকৰ ওচৰৰ পৰা দূৰ হৈ যায়, মনটো কেনেকুৱা লাগে নহয়নে? মোৰ ডাঙৰ ল'ৰাটোৰ সময়ততো মই বহুত কান্দিছোঁ, এনেকৈ যেতিয়া লৈ আহিছিলে। আৰু এতিয়া ছোৱালীজনীকো এনেকৈ লৈ গৈছে। মনটো যে মোৰ একদম উপায়টো নাই। আৰু ভাল হ'ব লাগিলেতো এই থেৰাপিটো দিবই লাগিব, ফটোথেৰাপি বুলি যে কয়। যিয়ে নহওক, ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিব, আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে মোৰ ছোৱালীজনী সুস্থ হৈ উঠে আৰু সোনকালে ৰিকভাৰ হয়, ঘৰত লৈ যাব পাৰোঁ। আৰু তাইক মই এনেকৈ আহি পেলাই ফিট কৰাই আছোঁ। যি গতিকে জণ্ডিছটো এনেকুৱা যে ফিট বেছিকৈ কৰালে ভাল, আৰু তেতিয়া সোনকালে ৰিকভাৰ হয়, আৰু তাই সোনকালে